মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি আমি এডিআৰিত অহা ইংলিছৰ কোৱেশ্চন আসাম পুলিচত অহা ইংলিছৰ কোৱেশ্চন এইবিলাক সব আসাম পুলিচত আহিছিলে এইবিলাক আসাম পুলিচত আহিছিলে আৰু লগতে এডিআৰি ডিসকাস কৰিম আৰু লগতে আসাম টেটত অহা ইংলিছৰ কোৱেশ্চন সমূহ ডিসকাস কৰিম আৰু এইবিলাক কোৱেশ্চন আপোনালোকে দেখাৰ মাত্ৰকে প্ৰশ্নটো দেখাৰ লগালগ আপোনালোকে 10 সেকেন্ডৰ ভিতৰত কেনেকৈ কোৱেশ্চনটো সলভ কৰিব পাৰিব সেই সম্পৰ্কে ডিসকাস কৰিম কেনেকৈ অপচন এলিমিনেশন কৰিব লাগে আৰু 10 সেকেন্ড কৰে 10 সেকেন্ডে লাগিব আপুনি ক্লাসটো নিজে চাব ক্লাসটো চোৱাৰ পিছত আপুনি নিজে ক'ব যে 10 সেকেন্ড লগা নাই তাৰ আগতে সলভ কৰিব পাৰিছে আৰু এই কোৱেশ্চনটো চাও এডিআৰি 2024 মানে এডিআৰি টুৰ পেপাৰ 4ত আহিছে পেপাৰ 4 মানে গ্ৰেজুৱেচন লেভেলৰ কোৱেশ্চন পেপাৰ এটো কোৱেশ্চন আহিছিলে আৰু একেখন পেপাৰত দুটা কোৱেশ্চন আহিছে এটো কোৱেশ্চন আহিছে এই কোৱেশ্চনটো আহিছে একে ধৰণৰ কোৱেশ্চন তো এইবিলাক কোৱেশ্চন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে ডিসকাস কৰিম একেবাৰে সহজত ডিসকাস কৰিম যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখা পাব এটো ভয়েস কৰিব দিছে ভয়েস চেঞ্জ কি কৰিব দিছে ভয়েস পেসিভ ভয়েসলে নিব লাগে যেতিয়া ভয়েসলে নিব দিব ভয়েস চেঞ্জ কৰিব দিব আপোনালোকে প্ৰথম ৰুলটো মনত ৰাখিব ৰুল মানে একেবাৰে বেসিক কথা যে ভয়েসৰ টেন্সৰ কেতিয়াও হলনি নহয় টেন্সৰ হলনি নহয় এই কথাটো মনত ৰাখিলে আপোনালোকে আনসাৰ কৰিব পাৰিব প্ৰথম পইণ্টটো হল হেতু আৰু সেকেন্ড পইণ্টটো এক্সাম অলসো বেলেগ কিতাপৰ নিচিনা ডাঙৰ ৰুল মই আপোনালোকক দিয়া নাই মানে যেতিয়া আপোনালোকে গম পালে যে টেন্সৰ হলনি নহয় তো আপোনালোকে প্ৰশ্নত অকল টেন্সৰ পোৰশনটো ফোকাস কৰিব সাবজেক্টৰ পিছতে টেন্সৰ পোৰশনটো ফোকাস কৰিব ইয়াত হেড আছে হেড মানে পারফেক্ট টেন্স হয় যেহেতু প্ৰশ্নত হেড আছে সো আনসাৰত নিজে নিজে ওৱেৰ হৈ নাযায় সো অপচন বি টো ডাইৰেক্টলি এলিমিনেট কৰিলে আৰু সেকেন্ড ৰুলটো হল যে যেতিয়া পেসিভ ভয়েসলে কনভার্ট কৰিব সদায় অক্সিলিয়াৰী ভার্ব থাকিবই লাগিব অক্সিলিয়াৰী ভার্ব মানে এম ইজ আৰ ওয়াজ ওৱেৰ বাই ইয়াত যেটো হেড আছে এই হেডটো থাকিবই লাগিব অক্সিলিয়াৰী ভার্ব নোহোৱাকে কেতিয়াও পেসিভ ভয়েস হ'ব নোৱাৰে সো বাকি বিলাক যিবিলাক অপচন আছিল আপোনালোকে ভালকে লক্ষ্য কৰক ইয়াতে হে অক্সিলিয়াৰী ভার্ব হেডটো অতৰাই দিলে অক্সিলিয়াৰী ভার্ব অতৰাই দিলে সো অপচন সি ডি কেনসেল অপচন এ টো হল ইয়াত কাৰেক্ট আনসাৰ যে অক্সিলিয়াৰী ভার্ব থকাটো ম্যান্ডেটৰী হয় ভয়েসত পেসিভ ভয়েসত আৰু লগতে যেটো ভার্ব থাকিব ভার্বৰ v3 ফর্ম মানে যদিহে ভার্বটো ধৰক ডু আছে তেনে হলে ইয়াৰ past participle form এটো কয় v1 এটো কয় v2 এটো কয় v3 এই দুৰ ঠাইত আমি এই v3 ফর্মটো লিখিব লাগে মাত্ৰ এই দুটা লাইন মনত ৰাখিব আপোনালোকে যে টেন্সৰ হলনি নহয় আৰু সেকেন্ডটো হল অক্সিলিয়াৰী ভার্ব আৰু v3 ফর্ম আকৌ এবাৰ কোৱেশ্চনটো মই এবাৰৰ কাৰণে কৈ দিছো যে আমাৰ ভয়েস চেঞ্জ কৰিব দিছে ইয়াত হেড কাট আছে হেড আছে পারফেক্ট টেন্স গম পালো সো ই নিজে নিজে কেতিয়া ওৱেৰ হৈ নাযায় ভয়েসৰ টেন্সৰ হলনি নহয় আৰু সেকেন্ড পইণ্টটো হল যে ভয়েসত অক্সিলিয়াৰী ভার্ব থকাটো ম্যান্ডেটৰী হয় ইয়াত অক্সিলিয়াৰী ভার্ব অতৰাই দিলে সো বাকি কেটা অপচন কেনসেল অপচন এ টো ইয়াত কারেক্ট আনসার দেখাৰ মাত্ৰকে 10 সেকেন্ডৰ ভিতৰতে আনসাৰটো ওলাব ঠিক আছে মই এটা কোৱেশ্চন আপোনালোকক দিও আসাম পুলিচৰ কোৱেশ্চন বিলাকো আমি কৰিম এটো কোৱেশ্চন আমি কৰিম কিন্তু তাৰ আগতে আসাম টেটত অহা কোৱেশ্চন এটো চাওক এই কোৱেশ্চনটো আপোনালোকে মোক নিজে কৰি দিওক আৰু 10 সেকেন্ড সময় মই আপোনালোকক দিম ফোকাস কৰিব টেন্সৰ পোৰশন ইয়াত কেনট আছে চাওক এটোত ফোকাস কৰক আৰু এই অপচন বিলাক নিজে এলিমিনেট কৰক মই আপোনালোকক 10 সেকেন্ড সময় দিছো 10 সেকেন্ডতকে বেছি নালাগে আসলতে মইতো কওঁ যে এটো কোৱেশ্চন 10 সেকেন্ডো নালাগে 5 সেকেন্ডত আনসাৰ ওলালে সাগে কাৰোবাৰ মই 10 সেকেন্ড সময় তথাপি ৰৈ দিছো ওকে আনসাৰ ওলালে যে ভয়েসৰ টেন্সৰ হলনি নহয় এই কেন যেটো আছে নিজে নিজে পাস্ট হয় কুড হৈ না যায় কেনসেল এটা যি সকলৰ ওলোৱা নাই এতিয়া ওলাব পাৰিবনে যে টেন্সৰ হলনি নহয় মানে নিজে নিজে কেনটো পুনৰবাৰ কুড হৈ না যায় নিজে নিজে কেন যেটো কেন আছিল হেতু নিজে নিজে উড হৈ না যায় সো অপচন সি টো ইয়াত কারেক্ট আনসার দেখা মাত্ৰকে আনসার ওলাইছে কিয় ওলালে কাৰণ আমি প্ৰথম দুটা ৰুল মাত্ৰ শিকিছো প্ৰথম ৰুলটো আমাৰ ভয়েসত আছিল যে টেন্সৰ হলনি কেতিয়াও হ'ব নোৱাৰে আৰু সেকেন্ড ৰুল আছিল সো হেতুটা আমি ওলাই গল গুটেখিনি অপচন আমি ভয়েস টেন্সৰ হলনি নহয় মানে কেনটো কুড হৈ না যায় কেনটো কুড হৈ না যায় কেনটো উড হৈ না যায় হেতু ওলালে আৰু সেকেন্ডটো আছিল যেটো কিয়ৰ থাকিব মেইন ভার্ব থাকিব v1 হেতু v3 ফর্মলে লৈ যাব লাগিব বাৰু সকলোতে কিৱৰ্ডে লিখিছিলে বাৰু কিন্তু আমি গম পালো যে এই কুড হৈ না যায় এটো কুড হৈ না যায় এটো উড হৈ না যায় সো অপচন সি টো কারেক্ট আনসার দেখা মাত্ৰকে আনসার ওলাইছে নে মই আশা কৰিছো ওলাইছে আমি বাকি বিলাক কোৱেশ্চনও কৰিম কিন্তু তাৰ আগতে আসাম পুলিচৰ কোৱেশ্চনটো আমি কৰি লওঁ বলক
এইটো আসলে পুনৰবাৰ ভয়েস চেঞ্জ কৰিব দিছে আমাক আসাম পুলিচ ABUB 2025 ত আহিছে মানে একেবাৰে লেটেস্ট কোৱেশ্চন পেপাৰ হয় একেবাৰে লেটেস্ট কোৱেশ্চন পেপাৰ হয় পুনৰবাৰ পেসিভ ভয়েস কৰিব লাগে ইজ ৰাইটিং আমি টেন্সৰ পোৰশনটোত ফোকাস কৰিম ইজ ৰাইটিং আমি কি শিকিছিলো ফাৰ্স্ট ৰুলটো আমাৰ আছিল যে টেন্সৰ কোনো ধৰণৰ হলনি নহব টেন্সৰ হলনি কৰিব নোৱাৰো সো এই যে ইজ আছিল এটো হেজলে কনভাৰ্ট কৰিব নোৱাৰো পাৰফেক্ট টেন্সলে লৈ যাব নোৱাৰো জতে আইএনজি দেখা পাবো হেতু সদায় কন্টিনিউয়াস টেন্স হয় জি আইএনজি নাথাকক কিয় হেতু সদায় কন্টিনিউয়াস টেন্স হয় এম ইজ আৰ লাগি থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস বুলি কোৱা হয় যদি আইএনজি লগত হেভ হেজ লাগি থাকে তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি কোৱা হয় মানে আইএনজি থাকা মানে কন্টিনিউয়াস টেন্স হবই লাগিব আমি গম পালো যে টেন্সৰ হলনি নহয় আৰু সেকেন্ড ৰুলটো আমি কি গম পাইছিলো যে অক্সিলাৰি ভাৰ্ব লাগিব আৰু ভাৰ্বৰ V3 ফৰ্ম লাগিব ইয়াত ৰাইট আছিল ৰাইটিং হৈ আছিল তো আমাৰ ৰাইটৰ তিনটা ফৰ্ম কি হয় এটা হল ৰাইট এটা হল ৰট আৰু এটা হল ৰিটেন এটো হল V1 এটো হল V2 এটো হল V3 পেসিভ ভয়েসত V3 ফৰ্মটোহে লাগে মানে ৰিটেনটোহে আমাক লাগিব ইয়াত ৰাইটিংটো ৰাইটিং থৈ দিব নোৱাৰো সো অপচন ডি কেনসেল তাৰ নেক্সট আমি আৰু এটা শিকিছিলো যে টেন্সৰ কেতিয়াও হলনি কৰিব নোৱাৰো ইয়াত যদিহে আইএনজি আছে তেনেহলে আনসাৰটো আমি আইএনজি কিবা নহয় কিবা প্ৰকাৰে ৰাখিবই লাগিব সো ইয়াতো আইএনজি আছে সো এটো কাৰেক্ট আনসাৰ অপচন এ টো কেনসেল পেসিভ ভয়েসত টেন্সৰ হলনি কৰিব নোৱাৰো বা যিকোনো ধৰণৰ ভয়েসত টেন্সৰ হলনি কৰিব নোৱাৰো আৰু V3 ফৰ্ম থাকিব লাগিব পুনৰ এবাৰ কম যে টেন্সৰ হলনি কৰিব নোৱাৰো সো ইজ টু নিজে যে হেজলে কনভাৰ্ট হৈ না যায় V3 ফৰ্ম লিখিব লাগিব গতিকে ৰাইটিংটো ৰাইটিং থব নোৱাৰো ইয়াত V3 ৰিটেন আছে ইয়াত ৰিটেন আছে কিন্তু আইএনজি যেহেতু কোৱেশ্চনত আছে আনসাৰটো আইএনজি থকাটো ম্যান্ডেটৰী হয় সো অপচন সি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো যে দেখা মাত্ৰকে কোৱেশ্চন বিলাক নিশ্চয় আপোনালোকে ওলাব পাৰিছে তাৰ নেক্সট আপোনালোকে আৰু এটা কোৱেশ্চন মই আপোনাক কৰিব দিম এটো কোৱেশ্চন আমি সলভ কৰিম চিন্তা কৰিব নালাগে এটো কোৱেশ্চন মোক আপোনালোকে কৰি দিও এটো আপোনালোকে কৰ এটো ফাৰ্স্ট কৰি দিও এটোটো মই কওঁ যে আপোনালোকে কোৱেশ্চনটো পঢ়ি হোৱাৰ 5 সেকেন্ডৰ ভিতৰতে আনসাৰটো ওলাব 10 সেকেন্ডৰ নালাগে মই এটো কওঁ যে 5 সেকেন্ডতে ওলাব পাৰি ভয়েস চেঞ্জ কৰিব লাগে আমি সদায় ফোকাস কোড কৰিম টেন্সৰ পোৰশনটোত ফোকাস কৰিম টেন্সৰ পোৰশনটোত আমি ফোকাস কৰিম আমি ফোকাস কৰিলো ফোকাস কৰাৰ পিছত আনসাৰৰ টেন্সৰ পোৰশনটোত আমি ফোকাস কৰিম আমি কি গম পাও যে ভয়েসত কেতিয়াও টেন্সৰ হলনি নহয় কোৱেশ্চনত আসলে হেভ নিজে নিজে ওয়াজ কেতিয়াও হৈ না যায় অপচন এ কেনসেল টেন্সনত আসলে টেন্স সৰি কোৱেশ্চনত আসলে হেভ নিজে নিজে কেতিয়াও হেড হৈ না যায় নিজে নিজে কেতিয়াও ইজ হৈ না যায় সো এইকেটা কেনসেল কিয় কেনসেল কাৰণ টেন্সৰ চেঞ্জেস কৰিব নোৱাৰো এটা বহুতে কব ইয়াত হেভ আসলে ইয়াত কিয় হেজ হৈ গল হেভ আৰু হেজ টু একেটা টেন্সৰ অক্সিলাৰি ভাৰ্ব হয় হেভ আৰু হেজ টু পাৰফেক্ট টেন্সৰ অক্সিলাৰি ভাৰ্ব হয় একে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গতিকে ইয়াত টেন্সৰ হলনি হোৱা নাই একেটা টেন্সে আছে কিয় হেভ হয় কিয় হেজ হয় কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে মানে হেজ ব্যৱহাৰ কৰা হয় এটা বহুতে কব থাৰ্ড পাৰসন সিঙ্গুলাৰ মানে কি হয় আপুনি আৰু মই বৰ্তমান কথা পাতি আছো আমাৰ বাহিৰে পৃথিৱীৰ যিমানখিনি বস্তু আছে সকলো বিলাকক কয় থাৰ্ড পাৰসন বুলি মই যদিহে কওঁ আমাৰ আপুনি আৰু মইহে কথা পাতি আছো মই যদি এটা মোবাইলৰ কথা কওঁ এটো হ'ব থাৰ্ড পাৰসন এটা থাকিলে মানে সিঙ্গুলাৰ যদি মোবাইলস বুলি বহুত আছে তেতিয়া হ'ব প্লুৰেল এ থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত কি লাগিব হেজ লাগিব আৰু প্লুৰেল হলে মানে হেভ লাগিব বুজি পালে থাৰ্ড পাৰসন মানে বুজি পাইছে নে বা যদি মই এতিয়া এটা গৰু কথা পাতো কাউ বুলি কওঁ এটো থাৰ্ড পাৰসন এটা থাকিলে সিঙ্গুলাৰ বেছিকে থাকিলে মানে প্লুৰেল সিঙ্গুলাৰ হলে হেজ লাগিব প্লুৰেল হলে হেভ লাগিব একেবাৰে বেসিক কনসেপ্টটো হে মই কৈ আছো এটা লাইফ বুলি কৈছো লাইফ মানে কি আপোনাৰ আৰু মোৰ বাহিৰে বেলেগ হে লাইফটো বেলেগ এটা বস্তুৰ কথা পাতি আছো জীৱনৰ কথা পাতি আছো অকল লাইফ সিঙ্গুলাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ কাৰণে হেজ লাগিছে একেবাৰে বেসিক কনসেপ্ট এইবিলাক আমি ভালকে কোৰ্সত ডিসকাস কৰিছো বাৰু বাকি যি কি নহওক আমি কি গম পালো যে ইয়াত হেভ মেড আছে প্ৰেজেন্ট পাৰফেক্ট হয় নিজে নিজে ওয়াজ হৈ না যায় হেড হৈ না যায় ইজ হৈ না যায় সো অপচন বি টো কাৰেক্ট আনসাৰ দেখা মাত্ৰকে আনসাৰ ওলাইছে এটা আমি নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত বহুতৰ এটা ডাউট থাকে সো প্ৰথমত মই এটো কথা ক'ব বিচাৰিছো যে আমাৰ লক্সটক বুলি এটা এপ্লিকেশন আছে হেতু আপোনালোকে প্লে ষ্টৰত বৰ্তমান সাৰ্চ কৰি চাব পাৰিব আপুনি বৰ্তমান সাৰ্চ কৰাৰ পিছত দেখা পাব যে ইয়াত প্ৰায় 50000 ডাউনলোড আছে চাও 50000 ডাউনলোড আৰু 50000 ডাউনলোডৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে 50000 ডাউনলোড হোৱাৰ পিছত মই ভাবো যে কোনো এটা এপ্লিকেশনৰ 5 ষ্টাৰ ৰেটিং নাই আমাৰ কিন্তু 5 ষ্টাৰ ৰেটিং আছে
কিয় 5 ষ্টাৰ ৰেটিং আছে কাৰণ যোৱাবাৰ আমাৰ যেটো ম্যাথছ কোৰ্স যি সকলে পাৰচেজ কৰিছিলে ম্যাক্সিমাম ক্যান্ডিডেটে সিলেকশন এডিআরই হোক আসাম পুলিশ হোক টেটত হোক ম্যাক্সিমামে সিলেকশন লাভ কৰিছে ম্যাক্সিমাম ক্যান্ডিডেটে সো যি সকলে থাকি গৈছিলে তেখেতসকলে ম্যাথছৰ কাৰণে ৰবলগীয়া হোৱা নাই এক্সামত সকলোৱে ম্যাথছৰ কোৱেশ্চন কৰিব পাৰিছিলে আউট অফ 35 যি সকলে ম্যাথছ আগত এক্সামৰ ম্যাথছৰ কোৱেশ্চন এৰি থৈ আহে তেখেতসকলে 33 34 টা কোৱেশ্চন কৰিব পাৰিছে সো ম্যাথছৰ যেটা ইমানখিনি কৰিব পাৰিব আপোনালোকে এক্সামত অটোমেটিক্যালি ক্র্যাক কৰিব পাৰিব সো হেতু কাৰণে আমাৰ সকলোৱে ফিডব্যাক দিছে আপোনালোকে চাওক যেতিয়া প্লে ষ্টৰ লক্সটক বুলি সাৰ্চ কৰিব তাৰ অলপমান তলতে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ফিডব্যাক সমূহ পঢ়িব পাৰিব যি সকলে এক্সামিনেশন ক্র্যাক কৰিবলৈ সক্ষম হৈছিল সো বৰ্তমানো যি সকলৰ ম্যাথছ লগতে ইংলিছত বহুত বেছি কনফিউজন আছে ম্যাথছ আৰু ইংলিছৰ কাৰণে বাৰে বাৰে এক্সামত ৰৈ যাব লগিয়া হয় বা এবাৰ তেনেকুৱা লাগিছে ম্যাথছৰ কনসেপ্ট আৰু ইংলিছৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই কাৰণ এই দুটা সাবজেক্ট সম্পূৰ্ণ কনসেপ্টৰ ওপৰত নিৰ্ভৰ কৰে যদিহে আপোনাৰ কনসেপ্ট ক্লিয়াৰ নাই কেতিয়াও এক্সামিনেশন ক্র্যাক কৰিব নোৱাৰিব এই দুটাত কমনৰ কথাই নাহে কনসেপ্টৰ কথা আহে সো এই দুইটা ক্লাসে মই নিজে কৰিছো এই দুটা কোৰ্স মই নিজে কৰিছো হেকাৰণে মই ইমান কনফিডেন্টলি ক'ব পাৰো আৰু যোৱাবাৰ আমাৰ ম্যাথছৰ কোৰ্সটো গ্ৰেন্ড সাকসেসফুল হৈছিল গ্ৰেন্ড সাকসেসফুল ঠিক আছে যি সকলে আমাৰ ম্যাথছ আৰু ইংলিছ শিকিব বিচাৰিছে একেবাৰে বেসিক কনসেপ্টৰ পৰা সম্পূৰ্ণ কনসেপ্ট ক্ৰিস্টাল ক্লিয়াৰ কৰিব বিচাৰিছে বেলেগ একো শব্দ পঢ়িব নালাগে আপুনি ম্যাথছৰ কাৰণে ইংলিছৰ কাৰণে তেখেতসকলে আমাৰ লক্সটক এপ্লিকেশন ডাউনলোড কৰি ম্যাথছ আৰু ইংলিছৰ কোৰ্সটো ল'ব পাৰিব কিবা কনফিউজন আছে আপোনালোকৰ 6000914639 এই নম্বৰত হোৱাটসএপ কৰিব মোৰ হোৱাটসএপ কৰিলে বেছি সুবিধা হয় ফোন কৰিলে হয়তো মই ৰিসিভ কৰিব নোৱাৰিব পাৰো কাৰণ বহুত কষ্ট কৰি আমি এই দুটা কোৰ্স বনাইছো বহুত বেছি এফৰ্ট দি পিনি বনাইছো মইতো কওঁ যে ইংলিছৰ ম্যাথছৰ কোৰ্সটো আমি ধৰক যোৱাবাৰৰ পৰা আমি বনাইছো কিন্তু ইংলিছৰ কোৰ্স বৰ্তমান বনাওতে মই প্ৰায় 4-5খন বুক এনালাইসিস কৰিছো আমন ছাৰৰ বুক আছে ইয়াত ৰাণী মেমৰ বুক আছে ইয়াত নিতু মেমৰ বুক আছে ইয়াত তাৰ নেক্সট আমাৰ এসএসসি ক্ৰিয়ন পাবলিকেশনৰ বুক আছে ইয়াত ঠিক আছে তাৰ নেক্সট আৰু বুক আছে লুসেন্ট ইংলিছৰ লুসেন্টৰ বুক আছে গতিকে এই গোটেই বুকখিনি এনালাইসিস কৰি পিনি বেস্ট অফ দা বেস্ট নোটছটো লৈ পিনি হে বনোৱা হৈছে আপোনালোকে ক্লাছবিলাক চালে গম পাই যাব সেই বিশ্বাসটো মাত্ৰ আমাক কৰক যোৱাবাৰ যি সকল আমাৰ ওপৰত বিশ্বাস কৰিছিলে আমি তেখেতসকলৰ বিশ্বাসৰ ৰিজাল্ট দিছো আমি সেই কমিটমেন্টটো আসলতে দিও ঠিক আছে তাৰ নেক্সট কোৱেশ্চন এটো আপুনি নিজে এবাৰ কৰি দিও 10 সেকেন্ড নালাগে তাৰ আগতে নিজে সলভ কৰি দিও মাষ্ট আছে মাষ্টটো নিজে আৰ বা ওৱেৰ হয় নাযায় ভয়েসত কেতিয়াও টেন্সৰ হলনি নহয় হেতু হল ইম্পৰ্টেন্ট কথা ভয়েস কৰোতে টেন্সৰ হলনি নহয় সেকেন্ড ৰুলটো শিকিলো অক্সিলাৰি ভাৰ্ব লাগিব আৰু v3 ফৰ্ম লাগিব v3 যদি কিপ আছে তাৰ v2 ফৰ্মটো কেপ্ট বুলি কয় আৰু v3 ফৰ্মটো কেপ্ট বুলি কয় সো কিপটো কিপ ৰাখিব নোৱাৰো আমি সো অপচন বি টু কাৰেক্ট আনসাৰ v3 ফৰ্ম থাকাটো ম্যান্ডেটৰি হয় পেসিভ ভয়েসত সো আমি দেখিছোন গুটেখিনি কৰিব পাৰা হৈ গলো গুটেখিনি আমি কৰিব পাৰা হৈ গলো ইয়াত দুটা সেন্টেন্স আছে চাওক আনলেস টু হল কনজাংশন এফালে এটা সেন্টেন্স আছে এফালে এটা সেন্টেন্স আছে দুটা সেন্টেন্সক জোড়া লগাইছে ক্যান ডু টু ঠিকে আছে ইয়াত ক্যান বি লিখিছে তো আমি সেকেন্ড সেন্টেন্সটো সাম সামওয়ান গিভস এটো হল টেন্স কি টেন্স হয় এটো হল আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি এই মাত্ৰ কি শিকিলো ভয়েসত যে ভয়েসত v3 ফৰ্ম মানে যদি গিভ আছে এই গিভ টু গিভ হয় নাথাকে কেতিয়াও v3 ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব give gave given v1 v2 v3 এই v3 ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব ইয়াত v3 ফৰ্ম কৰিলে নেকি নাই কৰা ইয়াত v3 ফৰ্ম কৰিলে নেকি নাই কৰা ইয়াত v3 ইয়াতো ভাৰ্বে অতৰাই দিলে সো অপচন বি টু কাৰেক্ট আনসাৰ পেসিভ ভয়েসত v3 ফৰ্মলৈ কনভাৰ্ট কৰাটো ইম্পৰ্টেন্ট হয় ম্যান্ডেটৰি হয় মই আশা কৰিছো ক্লিয়াৰ আছে এইবিলাক একেবাৰে বেসিক কনসেপ্ট হয় যেতিয়া আপোনাৰ বেসিক কনসেপ্টটো ক্লিয়াৰ থাকিব আপোনাৰ এই কোৱেশ্চনবিলাক যেনেকুৱা কোৱেশ্চন আহিলো আপুনি একেবাৰে কম টাইমত কৰিব পাৰিব এটো আহিছিল আসাম পুলিশ এবিইউবি দেখা পাইছে আপোনালোকে যেতিয়া আপুনি সেন্টেন্সত দেন দেখা পাব সি ইজ দেশ দেন এনি আদাৰ গাৰ্ল ইন দা ক্লাছ এটো হল ডিগ্ৰী পৰা আহিছে কোৱেশ্চন এডজেক্টিভৰ ডিগ্ৰী পাৰ্টৰ পৰা আহিছে আমি বহুত ভালকে ডিসকাস কৰিছো কোৰ্সত যেতিয়া দেন দেখা পাব তাৰ মানে ইয়াত কম্পেয়াৰ হৈছে ডিগ্ৰী কেটা থাকে তিনটা থাকে এটা হল পজিটিভ ডিগ্ৰী টল কম্পেয়াৰেটিভ ডিগ্ৰী টলাৰ আৰু সুপাৰলেটিভ ডিগ্ৰীটো টলেষ্ট ইআৰ টু হল কম্পেয়াৰেটিভ ইএসটি টু হল সুপাৰলেটিভ আৰু যেতিয়া দেন শব্দটো থাকিব সদা এক কম্পেয়াৰেটিভ ফৰ্মটো আমি লিখো সো অপচন ডি টু কাৰেক্ট আনসাৰ সো মোৰ টলটো কম্পেয়াৰেটিভ হয় বহুতে কব মোৰ টলটো কম্পেয়াৰেটিভ হয় কিন্তু যদি ইআৰ ফৰ্মটো বহাইছে তেনেহলে আমি মোৰ ফৰ্মটো বহোৱাৰ প্ৰয়োজন নাই এটা এক্সেপশন ইয়াতো আছে কিছুমান যদি কৰবাত আপুনি মোৰ টল শব্দটো ব্যৱহাৰ কৰা দেখা পাব
ক'ত মৰটলটো ব্যৱহাৰ কৰিব লাগে য'ত একেজন ব্যক্তিৰ কোৱালিটিৰ কথা কৈছে আমি এইবিলাক বহুত সৰু সৰু কথা কনসেপ্টবিলাক ভালকে কোৰ্সত ডিসকাস কৰিছো আপোনালোকে লক্ষ্যতকৰ কোৰ্সটো ল'ব পাৰিব এতিয়া এটো কোৱেশ্চন আছিল আমাৰ ওচৰত এটো কোৱেশ্চন কি হৈছিল আমাৰ নেৰেশনৰ পৰা ইনডাইৰেক্ট স্পিচ মানে নেৰেশন মানে কি হয় নেৰেশন আমি নেৰেশনৰ মনত ৰাখিম যে ভয়েসৰ উল্টা হয় মানে ইয়া টেন্সৰ হলনি হ'ব ইয়াত যদি প্ৰেজেন্ট হয় ইয়াত যদি চেজ হয় তেতিয়া টেন্সৰ হলনি নহয় আসলতে হেতু একেবাৰে এক্সেপশন হয় হেতু কোৱেশ্চন বহুত কম আহে গতিকে 99.9% কেছত মনত ৰাখিব যে নেৰেশন যেতিয়া কৰিব আপোনালোকৰ টেন্সৰ হলনি হ'ব আমি টেন্স কোড ফোকাস কৰিম এই যেটো কমা আছে কমাৰ ভিতৰৰ বাক্যটো চাম সেন্টেন্স চাম ইয়াত আমি দেখা পালো হেভ ফিনিশ আছে ইয়াত আমি টেন্সৰ হলনি কৰিব লাগিব সো প্ৰথমত অপচন এ টো এলিমিনেট কৰিম কাৰণ এটো প্ৰেজেন্ট পাৰফেক্ট আছিল এটো প্ৰেজেন্ট পাৰফেক্ট হৈছে টেন্সৰ হলনি কৰা নাই দেখা পাইছে আপোনালোকে হেভ আৰু হেজ টো একেটা টেন্স হয় বুলি মই বাৰে বাৰে কৈছো সো ইয়াত টেন্সৰ হলনি কৰা নাই তো টেন্সৰ হলনি হ'ব মানে যিকোনো টেন্স এটা আমি লিখি দিব নোৱাৰো এটো যেহেতু প্ৰেজেন্ট পাৰফেক্ট হয় আনসাৰটো পাষ্ট পাৰফেক্ট মানে হেভৰ পাষ্ট ফৰ্ম লিখিব লাগিব হেড আৰু v3 টো একে থাকিব মাত্ৰ প্ৰেজেন্ট পাৰফেক্ট টো পাষ্ট পাৰফেক্টলৈ কনভাৰ্ট কৰিব লাগে এটো অপচন ডি ত আছে অপচন ডি টো কাৰেক্ট আনসাৰ আমি গম পালো যে নেৰেশনৰ টেন্সৰ চেঞ্জ কৰিব লাগে কিন্তু টেন্সৰ চেঞ্জ যিকোনো এটা টেন্স আমি লিখি দিব নোৱাৰো যদি প্ৰেজেন্ট পাৰফেক্ট আছে আমি হেতু পাষ্ট পাৰফেক্টলৈ কনভাৰ্ট কৰিব লাগে কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ আছে যদি হে ক্লিয়াৰ হৈছে এবাৰ মাত্ৰ আপোনাক জনাই দিয়ক যে ক্লিয়াৰ সব কৰিলো ওকে গুটেখিনি কৰিলো ঠিক আছে যদি আপোনাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈছে আপোনাক এবাৰ কমেন্টত ক্ৰিস্টেল ক্লিয়াৰ শব্দটো লিখি দিব এটো মোক বহুত বেছি মোটিভেশন দিয়ে আৰু ক্লাसेস বনাবলৈ আৰু ভাল ভাল কন্টেন্ট ৰিসাৰ্চ কৰি বনাবলৈ কাৰণ ডিমোটিভেশন মোৰো আহে মাজে মাজে যদি আপোনালোকে ক্লাसेस বিলাক চাই আছে সোৱাৰ পিছত যদি জনোৱা নাই বুজি পাইছে না পাইছে তেনে মই কেনে গম পাম যে আপোনালোকে ভাল পাইছে ক্লাস বিলাক সো হেতু জনাব লাগিব আৰু আপোনালোকে এবাৰ লক্ষ্যতক এপ্লিকেশন ডাউনলোড কৰি আমাৰ কোৰ্সেস বিলাকো চাব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ